নমস্কাৰ এতিয়া বিহুৰ সময় আৰু সকলোৰে ঘৰত পিঠা পনাৰ আয়োজন চাগে ধুমধামেৰে চলিছে সেইবাবে আজিও আমাৰ পাকঘৰত আজি এটা বহুত পুৰণি থলুৱা পিঠা বনাবলৈ আহিছোঁ আৰু এই পিঠা বনাবলৈ আমাৰ লগত আহিছে এজন খুৰা তেওঁৰ পৰা শিকোৱা হওক এই পুৰণা পদ্ধতি তেওঁলোকে আগৰ দিনত কি ধৰণেনো এই থলুৱা পিঠাবিধ বনাইছিল তাকে চাওঁ আহক ইফালে বহক প্ৰথমে খুৰা আপোনাৰ পৰিচয়টো আমাৰ দৰ্শকসকলক জনাই দিয়ক আপোনাৰ মোৰ নামটো সদানন্দ শইকীয়া হয় তাৰপিছত আপুনি যে ক'লে পিঠাটো বনাম বুলি এইটো আপুনি ক'ৰ পৰা শিকিলে পিঠাটো বনাবলৈ এইটো মানে আগতে আমাৰ আইতাই বনাইছিলে তেতিয়া খাই পাইছিলোঁ আজিকালি নাপাওঁ আজিকালি নাই আপুনি কেতিয়াবা এনেই ঘৰত বনাই নে পিঠাটো বনাইছিলোঁ আগতে বনাইছিলে এতিয়া আজিকালি লোৱাই নেখায় বনোৱা নহয় হ'লেও আৰু ইমান পুৰণি পিঠা তো বনাবলৈতো শিকিব লাগে বিশেষকৈ জানিব লাগে আমাৰ নিজৰ পিঠা থলুৱা পিঠা যিহেতু তো এইটো জনা উচিত সেইকাৰণে আমি আজি আমাৰ পাকঘৰত এই খুৰাই সৰুতে তেওঁৰ আইতাৰ লগত বনোৱা আজি চুঙা পিঠাটো বনাম তো আপুনি চুঙা পিঠা বনাম কৈছিলে তাৰ বাবে আমি এইটো চুঙা আনিলোঁ তাৰপিছত চাউলৰ গুড়ি ভাত খোৱা চাউলৰ গুড়ি তাৰপিছত আৰু নাৰিকল চেনি গুড় এতিয়া আপুনি কেনেকৈ বনায় সেইটো দেখুৱাব লাগিব আমাক এটা কথা পিঠাটো ঢেঁকীত খুন্দিলে মানে তেতিয়া এইবিলাক একো দৰকাৰ নাই ঢেঁকীত যদি খুন্দা হয় মিলত খুন্দিলে মানে আকৌ তাক অকণমান তিয়াব লাগিব পানীত তিয়াব লাগিব তাৰপাছত চব মিছল কৰি আগতে বাৰু এইবোৰ নাছিলে অকল সেইটোৱে বনায় অকল পিঠাটোৱে বনায় আৰু ঢেঁকীত খুন্দিবলৈ হ'লে সেই চাউলটো তিয়াই থৈ দিয়ে তিয়াই পেলাই তাৰপিছতহে তেতিয়া চুঙাত ভৰাব চুঙাত ভৰালেও নহ'ব চুঙাত এনে ভৰাই দিলেও নহ'ব চুঙাটো পূৰা টাইট হ'ব লাগিব পিঠাগুড়ি যদি ঢিলা হৈ থাকে জুই দিয়াৰ লগে লগে সেই ক'ৰবাত পাবগৈ উফৰি পৰিব ঠিক আছে শুনি একদম মানে লাগিছে যে অকণমান বেলেগ ধৰণৰ হ'ব পিঠাবিধ হয়তো আগতে দেখা নাই ডাইৰেক্ট মানে পানী দিব নালাগে তাত ঢেঁকীত খুন্দিলে মানে ঢেঁকীত খুন্দা পিঠাটো ভৰাই খুন্দি যাব লাগিব তাত তেতিয়া ওলাই নাযায় আৰু পিঠাটো বনোৱাৰো মানে এটা ট্ৰিক্স আছে একদম এনেই নহয় তাৰমানে পটককৈ হৈ নাযায় চুঙা পিঠা প্ৰথমে নাৰিকলখিনি দি চেনি লওঁ আগতে মানে নাৰিকল দি নবনায় অকল মানে এনেই ভাগে বনায় সুদাই বনায় হেৰি তেতিয়া সেইটো হোৱাৰ পাছত তেতিয়া গুড় চেনি দি খায় এনেই মানে প্ৰথমতে পিঠাটো অকল এনেই নিমখ দিয়ে পিঠা বনায় আৰু নিমখো নিদিয়ে নিমখো নিদিয়ে এনেই অকল খুন্দি কিনে ডাইৰেক্ট চুঙাত ভৰাই দিয়ে তাৰপিছত তেনেকৈ বনাই কিহৰ লগত খোৱা হয় পিঠা খাওঁতে গুড় চেনি গাখীৰ দিও খায় কিছুমানে সুদায়ো খাব পাৰে বেলেগ মিঠা এটা আহে সুদাকৈ খালেও মানে বেলেগ এটা সোৱাদ আহে আৰু এতিয়া মানে কি হ'ল কথাটো ঢেঁকীত নুখুন্দাৰ কাৰণে এইটো পানী দিবলগীয়া হৈছে নহ'লে ঢেঁকীত খুন্দাহেঁতেন পানী নিদিয়াহেঁতেনো হৈ গৈছিলে পানী দিব নালাগে এতিয়া মানে একেবাৰে শুকান্ত বস্তু সেইকাৰণে খুন্দা হয় হেৰি হ'ল আকৌ পানী দিবই লাগিব যিহেতু আমাৰ মিলত খুন্দা চাউল হয় সেইকাৰণে পানীখিনি খুব সাৱধানে চাই দিব লাগিব যদি ঢেঁকীত খুন্দা হোৱাহেঁতেন তেতিয়াহ'লে পানী নিদিয়াহেঁতেনো হৈ গ'ল হ'লে তেতিয়া পানী দৰকাৰে নাছিলে তেতিয়া এতিয়া চুঙাত ভৰাব লাগিব পানী মিলাই ভৰাব লাগিব তাৰপৰা এনেই ভৰালেও নহ'ব এতিয়া খুন্দিব লাগিব
তাৰপিছত এইখিনি খুচি তাৰপৰা এতিয়া খুচিব নহয় পূৰা খুন্দিব লাগিব টাইট হ'ব লাগিব টাইট হ'ব লাগিব পূৰা ফাক থাকিলেও মানে সেইটো পিঠাটো ভাগি থাকিব হয় নেকি মাজত যদি ফাক থাকে সেইকাৰণে এইটো খুন্দিব লাগিব আগৰ 15 দিনৰ মূৰত খায় পিঠা পিঠা 15 দিনৰ মূৰত খায় আগৰ দিনত আমাৰ ঘৰত আগত আৰু সঁচাকৈ ইমান বিভিন্ন ধৰণৰ পিঠা আছে নহয় আমি নাজানোৱে বহুত বিধে বিধে পিঠা বনায় খুৰাই সেইকাৰণে মানে আপুনি ইমান জানে পিঠা ঢেৰ খুৰাই আচলতে বহুত পিঠা জানে বহুত কেইবিধ পিঠাৰ কথা তেওঁ মোক কৈছিলে তাৰপিছত আজি তেওঁৰ লগত এই চুঙা পিঠা বনাবলৈ আহিলে তেওঁ আমাৰ লগত আৰু আমাক লগতে দেখুৱাইছেও শিকাইছেও এই পিঠাবিধ বনাবৰ কাৰণে আমাৰ তাৰমানে আগত ভজা পিঠাটো থাকেই ঘৰত আৰু আগতে ন আলহী ফুৰিবলৈ আহিলে মানে আমাৰ ঘৰত আগতে এনাই এগৰাকী ফুৰিবলৈ আহিছিলে তেওঁ মানে সেই পিঠা চিঠা ভাজি লৈ আহে ফুৰিবলৈ আহিলে এই সৰু সৰু ল'ৰা ছোৱালী যদি থাকে মানে তেতিয়া পিঠা ভাজি লৈ আহে আৰু আমি যেতিয়া সৰু আছিলোঁ আমাৰ আইতাহঁতে কাৰোবাৰ ঘৰত ফুৰিবলৈ গ'লে চেনি লৈ যায় আৰু ঘৰত যদি কিবা কিবি ফল মূল থাকে তো তেনেকুৱা ফল মূলবোৰ লৈ যায় তেনেকুৱা আছিলে আগৰ দিনবোৰ সঁচাকৈ আগতে সেইবোৰে নিয়ে চেনি লৈ যায় আজি আমি ইয়াত এই বাঁহটো হেৰি এইটোৰ নাম আপোনালোকে কি বুলি কয় এই যিটো মানে হেৰি চুঙা চাউল বনায় খালুং বাঁহ বুলি কয় খালুং বাঁহ হয় আমিও খাইলং বুলি কয় কিছুমানে খালুং বুলি কয় আৰু বেলেগ বাঁহতো বনাব পাৰি চাগে এই চুঙাটো বেলেগ বাঁহ মানে জাতি বাঁহত পাৰি আৰু জাতি বাঁহ আৰু এইটো খাইলং বাঁহতো বনোৱা হয় এই পিঠাবিধ বেলেগ বাঁহত নহয় আৰু এই দুটা বাঁহতে হ'ব জাতি বাঁহ আৰু এইটো খাইলং বাঁহ আমাৰ দুটা চুঙা হৈ গ'ল পিঠা ভৰাই এতিয়া এই দুইটা খোপা মাৰি কিনে ৰাখি থৈ দিম খোপাকেইটাও টান হ'ব লাগিব খোপাও টান হ'ব লাগিব খোপা যদি ঢিলা হয় তেতিয়া নহ'ব মানে বস্তুটো পুৰা টাইট কৰিব লাগিব ন সেই পিঠাটো সুমুৱাওঁতেও পুৰা একদম মানে খুন্দি টাইটকৈ সুমুওৱা হৈছে আৰু সেই হিচাপত মানে খোপাটো একেবাৰে টাইটকৈ লগোৱা হৈছে এতিয়া গুড় দিয়া পিঠাখিনি মিশ্ৰণটো মিলাই লোৱা হ'ব প্ৰথমে এতিয়া গুড় দি ল'ম মানে এইটো এটা বেলেগকৈ হ'ব ৰংটো বেলেগ হ'ব ৰংটো বেলেগ হ'ব আৰু গুড় মানে য'তে ত'তে এডোখৰ দুডোখৰ থাকিব যে দেখিবলৈ ধুনীয়া লাগিব খাবলৈও ভাল লাগে গুড় দি দিলোঁ গুড়টো এটা ধুনীয়া ৰং দিব তাৰপিছত নাৰিকলখিনি দি আকৌ সেই আগৰ লেখীয়াকৈ মানে নিচিনাকৈ সানিব লাগিব মোহাৰিব লাগিব একচুৱেলি সানিবও নালাগে খুৰা আপুনিতো ইমান ধুনীয়াকৈ পিঠা পনা বনাবলৈ জানে আৰু এতিয়া ইমান ধুনীয়াকৈ আমাক শিকাইছে পিঠা বনাবলৈ আৰু আপুনি বাকী নামঘৰৰ লগতো জড়িত চাগে জড়িত আছোঁ হয় আৰু ভাওনা সভা তেনেকুৱাবিলাক ভাওনাও কৰে ভাওনা কৰিছিলোঁ আগতে আজিকালি অলপ হেৰি হৈছোঁ আগতে ভাওনা কৰিছিলে ভাও লৈছিলোঁ মই 20-25টামান লৈছোঁ ভাও বহুত ল'লে 25টামান ভাও লৈছিলে এতিয়া ভাওনাৰ প্ৰশিক্ষণ দিওঁ মাজে মাজে কোনোবাই শিকিব বিচাৰিলে শিকায় আৰু হয় সময় নাপাওঁ খালি আৰু সময় মাতিয়ে থাকে য'ত সময় নহয়গৈ আৰু তাৰপিছত বাকী খোল বজাওঁ ঢোলো বজাওঁ মই প্ৰায় বিলাক বস্তুৱে জানিছিলোঁ আগতে এতিয়াও জানো বাৰু ঢোলটো এতিয়াও জানো ঢোল এতিয়াও জানে আগতে বাঁহী পেঁপা এইবোৰ চব মই পাইছিলোঁ বিহু পুৰা মাৰিছিলে
এতিয়া বাঁহী পেপা এইবোৰ নবজাওঁ বৰকৈ আৰু বাকীবোৰ মই আছে এতিয়াও বজাওঁ এতিয়াও ঢোল বজায় বা টোকাৰী আছে টোকাৰী দুটাৰা এইবোৰ বজাওঁ এইবিলাক বজায় আৰু এতিয়া মানে নাম প্ৰসংগৰ লগত বেছিকৈ জড়িত আৰু বেছিকৈ নাম প্ৰসংগ শিকাওঁগৈ নাম প্ৰসংগ শিকাই প্ৰশিক্ষণ দিয়ে নাম প্ৰসংগৰ প্ৰশিক্ষণ দিয়ে এইখিনি হ'ল দেই চুঙা দিয়া এইবাৰ চুঙা এইডাল আপোনাৰ এইডাল আপোনালোকে আগতে যে বিহু মাৰিছিলে আগতে আপুনি ঢোল বজাইছিলে আজিকালিও হেৰি ঢোলৰ চাপৰ বা ঢোলত বজোৱাৰ হেৰি একে আছেনে সলনি হ'ল বা বিহুযোৰা আগৰ নিচিনাই আছেনে সলনি হ'ল এতিয়া এই ঢেৰ সলনি হ'ল এতিয়া মানে সলনি কথাটো ক'বই নালাগে আজিকালি আগত আমি ঢোল বজাইছিলোঁ নাচনীৰ লগত জিত লাগে দেই আজিকালিতো সেইটো নাই নাচনীৰ লগত জিত লাগে মানে নাচনীয়ে নাচিব পাৰে নোৱাৰে নাচনীয়ে ক'ব মই নাচিব পাৰিম তাত জিত নোৱাৰে নাচনীও মানে সমানে হেৰি কৰে আগততো মাইকী নাচনী নহয় ল'ৰাইহে নাচে ল'ৰাই নাচনী হয় সেই ঢুলীয়াটো হাৰিব নহ'লে নাচনী হাৰিব তেনেকুৱা আছিলে আজিকালি বিহুটো 5 মিনিট বা 10 মিনিটে গায় খুব বেছি 20 মিনিট তাতকৈ আৰু নহয় আমাৰ নহয় তেতিয়া মাত্ৰ 3 ঘৰ গাওঁ এদিনত 3 ঘৰ বা নিশাটোৰ ভিতৰত আৰু বা সেই মানে আগৰ দিনৰ বিহুৰ হেৰিটো বেলেগ আছিলে একদম বা আজিকালি নিজে বনাই পেলাই গাব নোৱাৰে বিহু বনাই গোৱা নহয় সেইখিনিতে মই চাই পেলাই এইটো চাই কিবা এটা চাই গাব নোৱাৰে বনাই থোৱা আছে বিহু গীত লিখি থোৱা আছে সেইখিনিকে আমাৰ সেইটো নহ'ব নহয় মোৰ ফালৰ পৰা যদি মই কিবা এটা গাওঁ সেইজনে বেলেগকৈ কিবা এটা গাব মোৰ বিৰুদ্ধে তেনেকৈহে গাওঁ বিহুৰ নামত মানে পুৰা জুকুৱা জুকুই হৈ থাকে আজিকালি নহয় আজিকালি সেইবোৰতো নাই বাৰু সেইটোৱে আজিকালি নোৱাৰে সেইবোৰ কৰিব নোৱাৰে বিহুটো আজিকালি কোনোবাই লগাই দিয়ে বিহুৰ জোৰ জবস্তি নালাগে নহয় বিহুৰ জোৰ জবস্তি নহয় বিহুটো আমাৰ নিজৰ গাত আহিব লাগিব নিজে আহিব লাগিব হয় তেতিয়া সেইটোহে বিহু হয় এইখিনি শেষে হৈ গৈছে আৰু শেষ হৈ গ'ল আমাৰ চুঙা 2টা ভৰাই এটা গুড় দিয়া আৰু এটা চেনি দিয়া পিঠা চুঙা পিঠা তাৰপিছত এতিয়া আমি জুইকুৰা জ্বলাই ল'ম তাৰপিছত এই চুঙাকেইটা এতিয়া জুইত পুৰিব লাগিব ধুনীয়াকৈ এতিয়া আমাৰ জুইও জ্বলি গ'ল এতিয়া আমি চুঙাবোৰ দি যাম কেনেকৈ দিব লাগিব চুঙাটো প্ৰথমে কি হ'ল এইটো আগটো দিব লাগে দেই মুখখন আগতে পুৰিব লাগে কোলা হ'ল নহয় কোলা নোহোৱাৰ ফালে আকৌ কোলাটো ওপৰ ফালে কৰিব লাগে এতিয়া আমাৰ এই চুঙাকেইটা পূৰা 20 মিনিটমান হৈ গ'ল আৰু হৈ গৈছে এটা চুঙা প্ৰায় 20 মিনিটমান পুৰিব লাগিব আৰু পুৰোতে মানে এইটোৱে লক্ষ্য ৰাখিব লাগিব যে চুঙাটো ঘূৰাই থাকিব লাগিব জ্বলিবলৈ দিব নালাগিব জ্বলিলে লাগি ধৰিব উলিয়াবলৈ দিগদাৰ হ'ব এইটো হৈ গৈছে বাকী এবাৰ এই দুটা এইবোৰ আজৰি সময়ত কৰা কাম আজৰি সময়ত গধূলি সময়ত আগতে গধূলি সময়ত এইবোৰ কৰি থৈ দিয়ে আৰু ৰাতিপুৱা খাবলৈ হয় আৰু আগৰ দিনবোৰ সঁচাকৈ ইমান মানে একদম চিম্পুল আছিলে ন ইমান টেনশ্যন আছিলে নাই বাৰু ইমান টেনশ্যন নাছিলে চাগে ন টেনশ্যন তেনেকৈ নাই আগত এতিয়া বিহু আহিলে বিহুত খবৰে নাই আজিকালি তেতিয়াতো বিহু আহিলে আমি 15 দিনমান আগৰ পৰাই
এমাহ 15 দিন আগৰ পৰাই মানে বিহুৰ উৎপাত লাগিয়ে থাকে আৰু ন আজিকালি মানে সেই সৰু সৰু ল'ৰা ছোৱালীবিলাকৰো সেইবোৰ সময়ে নাই আৰু সব স্কুল যোৱা স্কুলত যিকেইদিন বন্ধ দিব সেইকেইদিনেই বিহু আৰু এইকেইটা আমাৰ হৈ গৈছে পুৰা গোটেই 4টা চুঙা হৈ গ'ল আৰু এইটো নমাই দিওঁ এইটো নমাব হৈ গ'ল নাই আৰু নাই কাম নাই আৰু এইফালে এতিয়া জুই জ্বলি আছে চাহ পানী ডেকটোকে পাতি দিওঁ আমি চাহৰ লগত পিঠা খাম এতিয়া তেতিয়াহ'লে তো এটা খুলিছোঁ এইটো হেৰিটো এইটো চেনি দিয়াটো তাৰপিছত কাটিব লাগিব পুৰা কাটিব লাগিব নে আধা কাটিব লাগিব কাটিলে নহ'বতো হেৰিকে নুগুচাই সেইকাৰণে এইটো পাতলা হ'ব লাগে আৰু বস্তুটো পাতলা হ'ব লাগে পাতলা হ'লে তেতিয়া ধুনীয়াকৈ এৰি যাবগৈ ন বৰ ধুনীয়া গোন্ধ এটা আহিছে নাৰিকল চেনি এনেকৈ পাতলা হোৱালে এনেকৈ এৰি দিব বা ইমান ধুনীয়াকৈ এৰাই গৈছে এইটো ওপৰৰ সেই চামনিখন থাকিলে জেগাই নাই কিছুমান জেগাত এৰিলে পিছকে এৰুৱা ধুনীয়াকৈ এৰাই গৈছে এইটো হৈছে আমাৰ গুড় দিয়া পিঠাটো ইমান ধুনীয়াকৈ সুন্দৰকৈ ওলাই আহিলে পিঠাটো আৰু দেখিবলৈ ইমান ধুনীয়া হৈছে আৰু এইটো আমাৰ চেনি দিয়া পিঠাটো এইটো আমাৰ পিঠাটো উলিয়াওঁতে অলপ ভুল হ'ল সেইবাবে ভাগি গ'ল নাজানিলোঁ কিন্তু পিছৰটো গুড় দিয়াটো বহুত সুন্দৰকৈ ওলালে আৰু এতিয়া এইটো আমি চাহৰ লগত সোৱাদ ল'ম কেনেকুৱা হৈছে তো দৰ্শকসকল আমাৰ পিঠা হৈ গ'ল আৰু চাহো বাকি ল'লোঁ এতিয়া চাহৰ লগত পিঠা খাওঁ কৃষ্ণ খাব চাহ এতিয়া প্ৰথমে নাৰিকলৰ অকণমানকে খাই চাওঁ খোৱা মজা লাগিছে ইমান ধুনীয়া গোন্ধ এটা আহি আছে নহয় নাৰিকল চেনি পিঠা খাবলৈ কিন্তু ধুনীয়া সোৱাদ হৈছে মানে প্ৰত্যেকটো পিঠাৰে নিজস্ব এটা সুকীয়া সোৱাদ আছে খাবলৈ বেলেগ হয় এই পিঠাটো ভাপত দিয়া পিঠা নিচিনা নহয় টেকেলি পিঠা নিচিনাও নহয় মানে ইয়াৰো নিজৰ এটা টেষ্ট আছে আৰু মানে টেষ্টটো বহুত ভাল হয় আপোনালোকে ঘৰত বনাই খাই চাব পাৰিব আৰু লগতে এই পিঠাটো এতিয়া খুৰাই কৈছে মানে হেৰি গাখীৰৰ লগত দৈ গাখীৰ গুড় তেনেকৈ মিক্স কৰিও খাব পাৰে দৈৰ লগত নহয় গাখীৰৰ লগত ভাল লাগিব গাখীৰৰ লগত ভাল লাগিব পিঠাটো মোৰতো এনেকৈয়ে ভাল লাগিছে বহুত ভাল লাগিছে এতিয়া গুড়ৰ এডোখৰ খাই চাওঁ গুড়ৰটো বহুত ভাল লাগিছে মানে গুড়ৰটো যে অকণমান কিবা চকলেট এটা হেৰি আহিছে আৰু এটা কাম কৰিব পাৰে মিলৰ পিঠাটো ইয়াত গাখীৰো দি দিয়ে তেনেকৈ ভাল হ'ব ন আমি এতিয়া পানী দি সানিছোঁ মিলত খুন্দা পিঠা তো মিলত খুন্দা পিঠাটোত গাখীৰ দিও সানিব পাৰে মানে সেইটো এটা ভাল হেৰি খালি ঢেঁকী দিয়াটো নহ'ব ঢেঁকী দিয়াটো এনেকৈ ভাল লাগিব দৰ্শকসকল তেতিয়াহ'লে আজি আমাৰ
পিঠা আমি ইতিমধ্যে খালোঁ বহুত সোৱাদ হৈছে বহুত সুন্দৰ হৈছে আপোনালোকেও বিহুত এই পিঠাবিধ ঘৰত ৰান্ধিব পাৰে আৰু ৰাখি থ'বও পাৰে এদিন দুদিনৰ কাৰণে আৰু এই থলুৱা পিঠাবিধৰ নিশ্চয় সোৱাদ ল'ব আৰু লগতে আমাৰ এই ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ সুন্দৰ সুন্দৰ মন্তব্যবোৰ আগবঢ়াব ধন্যবাদ আজিলৈ আহিছোঁ